হেল্ল' গাইজ, তো আজি আমাৰ গাঁৱত জিতু গোস্বামী ছাৰ আহিব পথৰ উদ্ঘাটন কৰিবলৈ। তো লগতে আমিও ৰাস্তাৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাবলৈ আহিলোঁ। আপুনি কি বক্তৃত্ব ৰাখিব? ভাল হ'ব লাগে আৰু বিধায়ক যে আহিব, আপুনি কি বক্তৃত্ব ৰাখিব? ৰাস্তা কথা আমি এনেকৈ কিয় কৰি আছোঁ ৰাস্তাতে? আমিতো বোকা দি যাব লাগে, সেইয়াকে বক্তৃতা দিম। মই আহিছোঁ এই চাৰিচুকী গাঁৱৰ পৰা। মোক লাগে ৰাস্তাটো। মই যে ইমান কষ্ট কৰি ভোটটো দিয়ে থাকোঁ একেবাৰে চুলি পকি গৈছেগৈ, এডালো কেঁচা চুলি নাই। ৰং কিনোতে হাইৰাণ। এইফালেদি ৰাস্তাটো হৈছে বোকা, কত পিছলি পৰিছোঁ। এই ৰাস্তাটোৱে হওক বুলি আহি দুপৰীয়া ভাতো বনোৱা নাই, পানীও বনোৱা নাই, আহি ইয়াত বহি আছোঁ। এতিয়ালৈকে বিধায়কো নাই আৰু কোনো জনসাধাৰণো নাই, অকলে বহি আছোঁ। বৰ দুখ আছে। যেনে তেনে আমাৰ ৰাস্তাটো পকী হ'লেই হ'ল আৰু সেইটোকে বিচাৰে আপোনাৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। যুৱ প্ৰজন্মক ক'ব দুআষাৰ, আপুনি কি বক্তৃত্ব ৰাখিব বিধায়কৰ সন্মুখত? তেওঁ এতিয়া ক'বলৈ অলপ লাজ পাইছে। লাজ নকৰোঁ, লাজ কৰিছে অলপ। নকবি।